নমস্কাৰ ছাৰ বাইদেউসকল। চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ ওপৰত চৰকাৰে শেহতীয়াকৈ এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ দ্বাৰা দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 2 বছৰ বৃদ্ধি কৰাৰ ওপৰত চৰকাৰে শেহতীয়াকৈ কেবিনেটত অনুমোদন জনাইছে। হয়, প্ৰথমতে চাব অৱসৰৰ বয়স বৃদ্ধি 2024। অৱসৰৰ বয়স 2 বছৰ বৃদ্ধি কেবিনেট বৈঠকত অনুমোদন জনোৱা হৈছে। তাৰ তলত কৈছে অৱসৰৰ বয়স বৃদ্ধি 2024। কেন্দ্ৰীয় কৰ্মচাৰীৰ অৱসৰৰ বয়স সন্দৰ্ভত ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে। অৱসৰৰ বয়স 2 বছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ দ্বাৰা দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব আৰু তেওঁলোকে এতিয়া 62 বছৰ বয়সলৈকে কাম কৰিব পাৰিব। এই পদক্ষেপ কৰ্মচাৰীসকলৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে, যাতে তেওঁলোকে অধিক সময় সেৱা আগবঢ়াব পাৰে আৰু নিজৰ অভিজ্ঞতাৰ সুফল দেশক দিব পাৰে। এই সিদ্ধান্তই কেৱল কৰ্মচাৰীকে উপকৃত কৰা নহয়, বৰং চৰকাৰকো উপকৃত কৰিব। অভিজ্ঞ কৰ্মচাৰীক দীৰ্ঘম্যাদী সেৱা প্ৰদান কৰিলে প্ৰশাসনৰ উন্নতি হ'ব আৰু লগতে নতুন কৰ্মচাৰীক প্ৰশিক্ষণ দিয়াৰ খৰচো হ্ৰাস পাব। ইয়াৰ উপৰিও পেঞ্চনৰ খৰচো হ্ৰাস পাব, কাৰণ কৰ্মচাৰীয়ে 2 বছৰৰ পিছত পেঞ্চন ল'বলৈ আৰম্ভ কৰিব আৰু এয়া কাৰ্যকৰী হ'ব 2025 চনৰ 1 এপ্ৰিলৰ পৰা। হয় ছাৰ বাইদেউসকল, ইয়াত চাব কৈছে অৱসৰৰ বয়স বৃদ্ধিৰ সিদ্ধান্ত। দীৰ্ঘদিন ধৰি চৰকাৰে এই প্ৰস্তাৱ বিবেচনা কৰি আছিল আৰু এতিয়া কেবিনেট বৈঠকত অনুমোদন লাভ কৰিছে আৰু এই সিদ্ধান্ত 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। অৰ্থাৎ 2025 চনৰ 1 এপ্ৰিলৰ পিছত অৱসৰ লোৱা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 2 বছৰ বৃদ্ধি কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা কেন্দ্ৰীয় কৰ্মচাৰীসকল 62 বছৰলৈকে চাকৰি কৰিব পাৰিব আৰু এয়া কাৰ্যকৰী হ'ব 2025 চনৰ 1 এপ্ৰিলৰ পৰা। হয় ছাৰ বাইদেউসকল, যদিও আমাৰ কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু এই সিদ্ধান্ত লাহে লাহে আমাৰ ৰাজ্য চৰকাৰেও গ্ৰহণ কৰিবলৈ বাধ্য হ'ব, কিয়নো আমাৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক এই সিদ্ধান্তৰ বিষয়ে নটিফিকেশ্যন জাৰি কৰিবলৈ ক'ব। গতিকে ছাৰ বাইদেউসকল, আশা কৰা হৈছে যে অতি শীঘ্ৰে আমাৰ অসমতো এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। অৰ্থাৎ আমাৰ ৰাজ্যৰো চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 62 বছৰলৈকে বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।